নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। তো পৰিস্থিতিবিলাক কেনেকুৱা ধৰণৰ হৈছে আপোনালোকে দেখিছে। আমাৰ বাবে বহুত ক্ষতি হ'ল। জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ লগতে সকলোৰে বাবে আমাৰ বহুত বেছি এটা ক্ষতি। তো বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল যে আপোনালোকৰ এই যি চলিত মাহৰ দৰমহা কৰ্মচাৰীসকলৰ, তো দৰমহা আপোনালোকৰ হ'বনে নহয় এতিয়া পূজা আগতে, যিহেতু পূজা আহিবলৈ গৈ আছে। তো পূজা আগতে আপোনালোকে হ'বনে? তো তাৰ আগতে আমাৰ বাবে বহুত বেছি এটা দুখৰ খবৰ আহিলে, সেইটো আপোনালোকে গম পাইছে। বাৰু যি কি নহওক, শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। আৰু যিহেতু ইয়াৰ আগতেও আপোনালোকক জনাইছিলোঁ যে আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত পূজা আগত হ'ব নহ'ব বা কেনেকুৱা ধৰণৰ কি, শেষলৈকে চাই আপোনালোকে মন্তব্য এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, এতিয়া যিহেতু আপোনালোকে গম পাইছে আমাৰ বাবে বহুত বেছি এটা দুখৰ খবৰ। তো তাতকৈ আৰু দুখৰ খবৰ সঁচাকৈ বহুত বেছি দুখ, আৰু কি ক'ম আৰু, এইখিনি ক্ষেত্ৰত আপোনালোকে উপলব্ধি কৰিছে। এতিয়া পূজালৈ বহুত বেছি দিন নাই। পূজা আপোনালোকে এইখিনি পালেহিয়ে, আৰু তাৰ আগে আগে আপোনালোকৰ দৰমহা হ'বনে নহয়, পেঞ্চন হ'বনে নহয়, সেইটো যে আপোনালোকে জানিব বিচাৰিছিলে। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি সেইখিনি আপডেট অহা নাই। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ হ'ব লাগে, হোৱাটো সম্ভাৱনা আছে। যিহেতু এতিয়া আজি আপোনালোকে চাই আছে 22 তাৰিখে, এতিয়াও পূজালৈ 4-5 দিনমান আছে। তাৰ আগে আগে আপোনালোকৰ এইখিনি দৰমহা বা পেঞ্চন সেইখিনি হৈ যাব লাগে। যিহেতু যদি যোৱাবাৰ ক্ষেত্ৰত আপোনালোকে চায়, তো তেতিয়া আপোনালোকৰ পূজা আগে আগে এইখিনি আপোনালোকৰ দৰমহা বা পেঞ্চন আপোনালোকৰ সেইখিনি এৰি দিছিলে। কাৰণ কেলৈ, যদি এই ক্ষেত্ৰত আমি মাহৰ শেষৰ ফালে চাওঁগৈ, পূজাও শেষ হ'ব আৰু এইখিনি আপোনালোকৰ দৰমহাও সেই তাৰিখটো আহি পৰিব যদি চাবলগীয়া হয়। তো সেইখিনি তেনেদৰে চালে, কিন্তু যোৱাবাৰ যদি চাই তেনেদৰে পূজা আগতেই দিছিলে। তো এতিয়া এইবাৰ আপোনালোকৰ পূজা আগতে দিয়া সম্ভাৱনা আছে, অৰ্থাৎ আপোনালোকৰ পূজা আগতে দিব। কাৰণ কেলৈ, এতিয়া কৰ্মচাৰীসকলে তেওঁলোকে নিজৰ কৰ্তব্য সুচাৰুৰূপে দায়িত্ব সহকাৰে পালন কৰি আহিছে। আৰু এইখিনি ক্ষেত্ৰত এটা উৎসৱ বা এনেকুৱা ধৰণৰ এটা আহি পৰিলে ঘৰখনৰ শেষৰ ফালে নিশ্চয় সেইখিনি দৰকাৰ হয়। প্ৰত্যেকটো ক্ষেত্ৰতে আজি অৰ্থৰ প্ৰয়োজন, প্ৰতিটো দিশতে, প্ৰতিটো ফালৰ পৰা চাবলৈ গ'লে। চ' সেই ক্ষেত্ৰত এইটো যিহেতু এতিয়া উৎসৱো আহিছে ধৰি লওক, আৰু এইবাৰটো উৎসৱ কেনেকুৱা ধৰণৰ কি পৰ্যায় হয় সেইটো আৰু আগন্তুক সময়ত দেখা যাব। কাৰণ কেলৈ, আমাৰ অসমবাসীৰ বাবে, ভাৰতবৰ্ষৰ বাবে বহুত আমি এটা মূল্যৱান সম্পদ হেৰুৱাই পেলালোঁ। তো সেইখিনি ক্ষেত্ৰত দেখা যাব। যি কি নহওক, এতিয়া কথাটো হ'ল কি, আপোনালোকৰ দৰমহা বা পেঞ্চন হোৱা এটা সম্ভাৱনা আছে আপোনালোকৰ। কাৰণ কেলৈ, মাজত এইকেইদিন আছে, নিশ্চয় অফিচিয়েলি এটা ভাল খবৰ ওলাই আহিব। আহক, সেইটোৱে বিচাৰিছোঁ। আপোনালোকৰ সেইখিনি ক্ষেত্ৰত হ'লে সকলোৰে বাবে ভাল হ'ব। আৰু পেঞ্চনৰ ক্ষেত্ৰতো সেইটো হ'ব লাগে। হ'ব, ভাল খবৰসমূহ আহিলে জনাম নিশ্চয়, আপডেটসমূহ পালে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে